Hello everyone, welcome back to IELTS International. We are learning about WH question and today the word will be when. When শব্দ লগাই আমি WH question পজিটিভ বা নেগেটিভ কেনেকৈ বনা হয় বা কেনেকৈ বনোৱা হয় এই কথাটো আমি শিকি আছো নহয়নে বাৰু আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে past perfect tenseৰ positive বা negative WH question তাৰ পিছত past perfect continuous tenseৰ positive বা negative question আৰু simple futureৰ positive বা negative WH question শিকিম এতিয়া when মানে ইয়াৰ অৰ্থ কেতিয়া হয় আৰু কেতিয়া মানে হল সময় অৰ্থ কৰে কোনটো সময়ত ঠিক আছে বলকচোন আমি আগবাঢ়ো ফ্ৰেমৱৰ্কটো একেই হয় চাবচোন পজিটিভ WH question when আহিব টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহিব কৰ্তা আহিব তাৰ পিছত ভাৰ্ব আহিব টেন্স অনুসৰি তাৰ পিছত অবজেক্ট আহিব লাগিব তাৰ পিছত নেক্সট হল নেগেটিভ WH questionৰ কাৰণে WH তাৰ পিছত হেল্পিং ভাৰ্ব টেন্স অনুসৰি নেগেটিভৰ কাৰণে নট লাগিব নেক্সট হল কৰ্তা লাগিব সাবজেক্ট তাৰ পিছত ভি ডট মানে হল টেন্স অনুসৰি ভাৰ্ব অবজেক্ট লাগিব হৈ গল এতিয়া নেক্সট হল মই পিছে এই বাক্যবোৰত অবজেক্টটো দিয়া নাই কাৰণ হল যে বাক্য বেছি দীঘলীয়া হলে আপোনাৰ কভাৰ আপ কৰাত অলপ কম পৰিব সেই কাৰণে আপোনাক অলপ প্ৰয়োজন সাপেক্ষে যিমান দৰকাৰী হয় সেই হিচাপত আপোনাক দিয়া হৈছে বলকচোন আমি আগবাঢ়ো past perfect tenseৰ when শব্দ লগাই positive WH question কেনেকৈ বনোৱা হয় বলক আমি শিকো when had you written মানে আপুনি কেতিয়া লিখিছিল ইমান ধুনীয়া বাক্য আপুনি কেতিয়া লিখিছিল এই কথা কবৰ কাৰণে আমি যেটো পজিটিভ WH question বনালো কেনেকৈ বনে এই কথাটো দৰকাৰী মন দিব আপোনাৰ এই ভিডিও ওয়াচ কৰি আপুনি যেটো সময় দিছে সেই সময়ৰ নিশ্চয় মূল্য পাব সেই মূল্যটোৰ লিংক কৰিবলৈ চেষ্টা কৰিব যে কেনেকৈ when শব্দ past perfect tenseত কেনেকৈ আমি পজিটিভ কোৱেশ্চন বনাও এই কথাটো আমি শিকিম দেই WH বিনা ফ্ৰেমৱৰ্কছৰ সেন্টেন্স নবনে WH মানে when আহিব দেখা পাই আছে তাৰ পিছত অক্সিলাৰি যেটো মই কৈছিলো টেন্স অনুসৰি আপোনাৰ হেল্পিং ভাৰ্ব আহিব সেই হিচাপত আহি গল past perfect tenseৰ হেড লাগিব তাৰ পিছত সাবজেক্ট আহি গল কৰ্তা ভি ডট মানে হল পারফেক্ট টেন্সত সদায় V3 লাগিব হৈ গল ইমান সহজ হয় এতিয়া নেক্সট হল when শব্দ নেগেটিভ WH question দেই নেগেটিভ WH question কি হ'ব when শব্দ লগাই had plus not hadn't বুলি ক'ব লাগিব when hadn't you written ইমান ধুনীয়া বাক্য when hadn't you written ইয়াৰ অসমীয়া অৰ্থ হল আপুনি কেতিয়া লিখা নাছিল কিমান ধুনীয়া বাক্য এতিয়া আপুনি কেতিয়া লিখা নাছিল বুলি কবৰ কাৰণে আমি যেটো নেগেটিভ কোৱেশ্চন বনালো হেতু কেনেকৈ বনিল চাবচোন WH when আহিব টেন্স অনুসৰি হেল্পিং ভাৰ্ব হেড লাগিব past perfect tense তাৰ পিছত নট ব্যৱহাৰ কৰিলো নেগেটিভ কোৱেশ্চনৰ কাৰণে সাবজেক্ট কৰ্তা ইউ বহালো তাৰ পিছত ভি ডট মানে হল পারফেক্ট টেন্সত V3 আহিব হৈ গল ইমান সহজ হয় নেক্সট হল when শব্দ লগাই next tense when শব্দ লগাই যেনেকৈ past perfect continuous tenseত when শব্দ লগাই আমি কেনেকৈ পজিটিভ কোৱেশ্চন বনাব পাৰো past perfect continuous tense বলকচোন when had you been writing মানে আপুনি কেতিয়াৰ পৰা লিখিয়েই আছিল ইমান ধুনীয়া বাক্য আপুনি কেতিয়াৰ পৰা লিখিয়েই আছিল বুজাবলৈ আমি যেটো ইংৰাজীত বাক্য কলো সেই বাক্যটো কেনেকুৱা চাবচোন WH দেখা পাইছেনে WH when আহিব টেন্স অনুসৰি হেল্পিং ভাৰ্ব হেড আহিব তাৰ পিছত কৰ্তা আহিব ভি ডট মানে হল been V1 ing পারফেক্ট কন্টিনিউয়াস এটো পারফেক্ট কন্টিনিউয়াস টেন্সত হয় been V1 ing হ'ব টেন্স অনুসৰি হেড হ'ব বা বেলেগ হেল্পিং ভাৰ্বটো পৰিৱৰ্তন আহি থাকে হৈ গল ইমান সহজ হয় এতিয়া নেক্সট হল when শব্দ লগাই নেগেটিভ WH question কেনেকৈ বনাও আমি past perfect continuous tense বলকচোন আমি শিকো চাব had plus not একেলগে কি মাতিছিলো ইয়াত আমি hadn't মাতিছিলো ঠিক আছে বলকচোন
when hadn't you been writing মানে আপুনি কেতিয়াৰ পৰা লিখিয়েই থকা নাছিল এই কথা কবৰ কাৰণে আপুনি কেতিয়াৰ পৰা লিখিয়েই থকা নাছিল কবৰ কাৰণে আমি যেটো নেগেটিভ কোৱেশ্চন বনালো কেনেকৈ বনিল চাব wh when আহিব তাৰ পিছত helping verb had আহি গল not আহি গল তাৰ পিছত কৰ্তা you আহি গল সাবজেক্ট তাৰ পিছত v dot dot মানে হল been v1 ing হৈ গল ইমান সহজ হয় এতিয়া নেক্সট হল সিম্পল ফিউচাৰ টেন্সত পজিটিভ বা নেগেটিভ wh question কেনেকৈ বনে when শব্দ লগাই বলক চাবচোন when will you write আপুনি কেতিয়া লিখিব ইমান সহজ বাক্য আপুনি কেতিয়া লিখিব বুজাবৰ কাৰণে আমি যেটো ইংৰাজী বাক্য বনালো হেতু কেনেকৈ বনিল চাব লিংক কৰিব দেই মনত থব এই আহি গল বুলি ইগনোৰ মাৰি নিদিব অবহেলা কৰি নিদিব ঠিক আছে চাবচোন wh when আহি গল তাৰ পিছত will helping verb আহি গল কৰ্তা সাবজেক্ট you আহি গল v dot dot মানে হল v1 হৈ গল ফিউচাৰ সিম্পল ফিউচাৰ টেন্সত হয় v1 নহয় এতিয়া নেগেটিভ কোৱেশ্চন কেনেকৈ বনে চাবচোন will plus not একেলগে want বুলি কও আমি when want you write মানে হল আপুনি কেতিয়া নিলিখিব ইমান ধুনীয়া বাক্য এতিয়া চাব আপুনি কেতিয়া নিলিখিব বুজাবৰ কাৰণে যে নেগেটিভ wh কোৱেশ্চন বনালো আমি কেনেকৈ বনিল চাব wh when আহি গল টেন্স অনুসৰি helping verb আহি গল তাৰ পিছত not আহি গল তাৰ পিছত কৰ্তা সাবজেক্ট you আহি গল তাৰ পিছত কি লাগিব আমাক verb লাগিব অবজেক্টটো মই নিদিলো দীঘলীয়া সেন্টেন্স নহক তাৰ প্ৰতি লক্ষ্য ৰাখি আগে ইমান ধুনীয়া when want you write ইমান ধুনীয়া সেন্টেন্স বনিছে তো এনেকুৱা ধৰণৰ মানে কথাবোৰ শিকিবৰ কাৰণে অলপ ধৈৰ্যটো লাগিব কিন্তু আপোনাৰ ধৈৰ্য আৰু আপোনাৰ সময় দিয়াৰ বাবদ নিশ্চয় শিকিবলৈ যাব মই ইমান দৃঢ় বিশ্বাস মোৰ যে আপুনি শিকিব you can win ঠিক আছে ইয়াকে কৈ মই এই ভিডিঅ'টো সামৰণি মাৰিছো সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ